Welcome to my English class. I am Dambardhar Boisya. Dear students, today I have come again with some grammatical questions of SSLC exam 1991. Mormor Satrati-hokol, আজি আমাৰ এই ভিডিও ক্লাছটোত মই SSLC এক্সামৰ ক্যান্ডিডেট সকলৰ কাৰণে বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে পাৰ হৈ যোৱা আমাৰ SSLC এক্সামৰ বিভিন্ন বৰ্ষৰ প্ৰশ্নবোৰত থকা গ্ৰামাৰৰ কুৱেশ্যনবোৰ সমাধান কৰিবলৈ আগবাঢ়িছো। আজিৰ ভিডিও ক্লাছত আমি 1991 অৰ্থাৎ 1991 চনৰ বৰ্ষটোত SSLC এক্সামত যি গ্ৰামাৰ আহিছিল এই গ্ৰামাৰৰ কুৱেশ্যনবোৰ যিবোৰ আজিৰ সিলেবাসৰ সৈতে মিলি আছে সেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি দিবলৈ ওলাইছো। তেনেহলে আহো আমাৰ ইয়াত লিখা হৈছে গ্ৰামাৰ সলভড SSLC এক্সাম 1991। এইখিনিতে মই ছাত্ৰ-ছাত্ৰীসকলক ক'ব বিচাৰিছো যে সেই সময়ত আমাৰ যি সিলেবাস আছিল এই সিলেবাসখন কিছু বেলেগ আছিল, অলপ আন আইটেম তাত সোমাই আছিল, কিন্তু এতিয়া যেহেতু সেইবোৰ নালাগে সেইবোৰক আমি বাদ দি বৰ্তমানত লগাখিনিহে আমি তাত আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমতে ওলাইছো ডিটাৰমিনাৰ্স। ডিটাৰমিনাৰ্সত 1991ত আহিছিল যিবোৰ প্ৰশ্ন এইখিনি আমি লিখিম। এইখিনিতে আকৌ এটা কথা ক'ব খুজিছো, অপচন আগতে আমাক ডিটাৰমিনাৰ্স বহুৱাবলৈ কিছুমান অপচন দিছিলে। ব্ৰেকেটৰ ভিতৰত কেইটামান ডিটাৰমিনাৰ্স ধৰি দিয়া থাকে, তাৰ পৰা নিৰ্দিষ্ট ডিটাৰমিনাৰ্সটো ৰাইট ডিটাৰমিনাৰ্সটো শুদ্ধটো আমি তাত বহুৱাব লাগে। এতিয়া আমাক ডিটাৰমিনাৰ্স বহুৱাবলৈ দিলে কোনো অপচন দিয়া নাথাকে। গতিকে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে তাত যিটো ডিটাৰমিনাৰ্স ব্যৱহাৰ কৰা হৈছে, কিয় কৰা হৈছে বা কোনো প্ৰিপজিশন বা আন কোনো ভয়েস চেঞ্জ আমি কৰিবলৈ যাতে কিয় এইটো হৈছে আমি সেই বিষয়ে ইয়াত কিছু এক্সপ্লেনেশন ৰাখিম। যি হোক আমাৰ প্ৰথমতে আৰু এটা কথা, আমি ইয়াত কেৱল এনসাৰখিনি কৈ দিম, অপচনবোৰ তাত লিখি নিদিওঁ, সেইবোৰ আমি কৈ যাম, কেৱল কৈ থাকিম। আৰু ইয়াত লিখি দিছো ডিটাৰমিনাৰ্স। ডিটাৰমিনাৰ্স আহিছিলে ডিটাৰমিনাৰ্সৰ ফাৰ্স্ট কুৱেশ্যনটো আছিল Switzerland is dash European country. ইয়াত আমাক বহুৱাবলৈ দিছে অপচনত A, N আৰু D, এই তিনিটাৰ ভিতৰত A, N, D এই তিনিটাৰ ভিতৰত আমাৰ কোনটো ইয়াত ৰাইট ডিটাৰমিনাৰ্স হ'ব আমি বহুৱাম। যদি ছাত্ৰ-ছাত্ৰীসকলক ক'ব বিচাৰিছো আমাক ডিটাৰমিনাৰ্স বহুৱাবলৈ দিছে ইউৰোপিয়ান এই শব্দটোৰ আগত। গতিকে যে সুইজাৰলেণ্ড এখন ইউৰোপীয় দেশ, ইউৰোপিয়ান কান্ট্ৰি, এটা ইউৰোপিয়ান এই শব্দটোৰ আগত কি বহিব সেইটো আমি আলোচনা কৰো। ইউৰোপিয়ান উচ্চাৰণ কৰিবলৈ যাওঁতে ইউ অৰ্থাৎ এইটো আমাৰ ইউৰ নিচিনা উচ্চাৰণ হৈছে। ইয়াত ৱাইটো আমাৰ সেমিভাৱেলৰ আগত সাধাৰণতে এ বহে, এন নবহে। সেইবাবে ইয়াৰ যিটো সাউন্ড, ইয়াৰ যিটো প্ৰনাউন্সিয়েচন সেই তাৰ ফালেৰে ইয়াত কি বহিব, সুইজাৰলেণ্ড ইজ এ ইউৰোপিয়ান কান্ট্ৰি। দ্বিতীয়তে নাম্বাৰ বি দিয়া আছে we have only dash money. এতিয়া আমাক ইয়াত অপচন দিয়া আছে লিটল, এ লিটল, দা লিটল। লিটল, এ লিটল, দা লিটল ইয়াৰ ক্ষেত্ৰত আমি জানিব লাগিব, কিন্তু যদি আমাক অপচন দিয়া নাথাকে তেনেহলে আমি কি কৰিম? তেনেহলে আমি ভাবিব লাগিব মানি এটা আনকাউন্টেবল নাউন,
আৰু আনকাউন্টেবল নাউনৰ আগত আমি সাধাৰণতে লিটিল বা এ লিটিল দ্য লিটিল ব্যৱহাৰ কৰা হয় কিন্তু আন এটা কথা ইয়াত অনলি শব্দটো আছে গতিকে যেহেতু অনলি শব্দটো আছে গতিকে আমি ইয়াত a little ব্যৱহাৰ কৰিব লাগিব we have only a little ইয়াত a little লিখিব লাগিব মাত্ৰ অলপমান এইটো বুজাইছে নাম্বাৰ সি ইয়াত চাৰিটা আহিছিলে পৰীক্ষাত হাফ কৈ আছে 2 নম্বৰ থাকিব ইয়াত there are just dash apples left আমি এই বাক্যটোত চাওঁ there are just dash apples left আমাক অপচনটো দিয়া আছে few a few আৰু any দিয়া আছে সেই সময়ত পৰীক্ষাত তেনেকৈ দিয়া আছিল যদি অপচন নাহে আমাক নিদিয়ে আমি কি কৰিম তেতিয়া আমি চাম apples এটা কাউন্টেবল নাউন ই বহুবচন বেছি আছে আৰু এই ক্ষেত্ৰত মানে কি হয় কি জাস্ট যে apples এটা কাউন্টেবল নাউন তাৰ লগত few a few the few এইবিলাক ব্যৱহাৰ হয় কিন্তু আমি বাক্যটোলৈ চাইছো জাস্ট শব্দটো আছে যদি জাস্ট শব্দটো থাকে তেনেহলে আমি নিশ্চিন্ত মনে আমি কি লিখিব পাৰো a few there are just a few apples left last number d to dia ase he drives dash carefully yet আমি চাব লাগিব যে he drives dash carefully এই বাক্যটো দিয়া আছে must very some এটো অপচন দিয়া আছিল এই সময়ৰ প্ৰশ্নখনত কিন্তু যদি এতিয়া আমাৰ কোনো অপচন না থাকে আমি কেনেকৈ লিখিম এইটো আমাৰ ইম্পৰ্টেন্ট কথা আমি জানিব লাগিব কেয়াৰফুলি এটা এডভাৰ্ব আৰু এই এডভাৰ্বটোৱে কেনেকৈ তেওঁ ড্ৰাইভ কৰিছে হেতু বুজাইছে সাৱধানে আৰু হেতু অতি সাৱধানে বুজাবৰ কাৰণে আমি এই কেয়াৰফুলিটোক আন এটা এডভাৰ্ব এক বিশেষভাৱে বুজাবলৈ ব্যৱহাৰ কৰা শব্দ হৈছে ভেৰি যেনে ভাল অতি ভাল ভেৰি গুড অতি সাৱধানে ভেৰি কেয়াৰফুলি গতিকে মৰমৰ ছাত্ৰছাত্ৰীসকল আমি ডিটাৰমিনাৰ্ছৰ প্ৰশ্নকেইটা দেখিলো এইকেইটা আহিছিল 1991 ত তাৰ পিছত আমি কাৰেক্ট টেন্সলৈ গুচি যাওঁ কাৰেক্ট টেন্সত তিনিটা আমাক সেন্টেন্স দিয়া আছে তাত ভাৰ্বৰ ৰূপ শুদ্ধকৈ লিখিবলৈ দিয়া আছে আহোচোন আমি কি আছে তাত চাই লওঁ এটা কাৰেক্ট টেন্সত মই সিম্পলি লিখি দিছো ইয়াত ষ্টুডেন্টখিনি নিশ্চয় বুজি পাব এক নম্বৰ বাক্যটো প্ৰথম বাক্যটো আছে it rain since 8 o'clock this morning it rained since 8 o'clock this morning এই বাক্যটো আমি যেতিয়া লিখিব লাগিব আমি এটা আলোচনা কৰো পৰীক্ষা হলত ছাত্ৰছাত্ৰী সকলে কি লিখিব যদি এই সেন্টেন্সটো আহে আমি দেখিছো যে ইয়াত সিন্স আছে আৰু তাৰ পিছতেই এটা সময় বুজোৱা শব্দ আছে আৰু এটো পাৰ হৈ যোৱা সময় পাৰ হৈ যোৱা কোনো নিৰ্দিষ্ট সময়ৰ পৰা বৰ্তমানলৈকে কাম এটা চলি থাকিলে আমি কি লিখিব লাগিব কোনটো টেন্স আমি টেন্স সম্পৰ্কে বিভিন্ন ভিডিও দিয়া আছে ছাত্ৰছাত্ৰীসকলে চাব পাৰে ইয়াত আমাক লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স গতিকে আমি কি লিখিম ইয়াতে লিখি দিছো আমাৰ এই সেন্টেন্সটো হ'ব it has been raining it has been raining since 8 o'clock
this morning. Next, number 2, question 2 আছে I have my dinner an hour ago. আমি এই বাক্যটোলৈকে চাওঁ কি আছে বাক্যটোত আমি প্ৰথমতে নজৰ পৰিছে an hour ago আমি এইটো চাব লাগিব 1 ঘণ্টা আগত এগোৱে আগত বুজাইছে গতিকে সেই সময়খিনি আমাক পাষ্টৰ নিৰ্দেশ দিছে অতীতকালৰ নিৰ্দেশ দিছে গতিকে অতীতত কামটো কৰা হৈছিল আৰু হেভ ভাৰ্বটো মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আৰু হেভে ইয়াত খোৱা বুজাইছে আৰু সেইভাবে হেভ মেইন ভাৰ্ব হিচাপে হোৱা বাবে ইয়াত কি কৈছে আমি পাষ্ট টেন্সৰ ৰূপ লিখিব লাগিব হেভৰ পাষ্ট টেন্সৰ ৰূপ লিখিব লাগিব এটো had I had my dinner an hour ago. A 3 number অর্থাৎ number 3 sentence যেটো আছিলে when we went to his house he read a book এটা এই বাক্যটো আমি চাব লাগিব when clause আছে আমাৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে এই ভিডিওটো চাই থকা সময়ত সেন্টেন্সটো ফটকে কৈ দিছে ঠিকই ভাবিছে একদম আহি গৈছে মনত টেন্সৰ বিষয়ে যিসকলে ভালদৰে জানিছে তেওঁলোকে এটো ফটকৈ কৈ দিব পাৰিব যেহেতু when clauseত থকা এটো past tenseত আছে যেটো when we went to his house যেতিয়া আমি তেওঁৰ ঘৰলৈ গৈছিলো তেতিয়া তেওঁৰ কামটো চলি আছিল তাৰ মানে past continuous tense good আমি হেইটো কি লিখিব লাগিব past continuous tenseত লিখিব লাগিব গতিকে ইয়াত কি হ'ব he was আমাৰ ইয়াৰ এনসাৰটো হ'ব he was reading a book তেনেহলে মৰমৰ ছাত্ৰছাত্ৰীসকল আমি কাৰেক্ট টেন্স সম্পৰ্কে যিকেইটা কোৱেশ্চন 1991 ত আহিছিল আমি তাৰ এনসাৰ বিলাক পালো আৰু কেনেকৈ হল সেই বিষয়ে কৈ দিয়া হল এইবাৰ আহিছো নেৰেশন 1991 এই ফাইনাল এক্সামত এছএছএলসি ফাইনাল এক্সামত কিনো আহিছিল নেৰেশন কৰিবলৈ চাই লওঁ Narration কি আছে Number 1 he said I have finished my work এইখিনিতে নেৰেশন সম্পৰ্কীয় আমাৰ যিবোৰ ভিডিও ইতিমধ্যে দিয়া আছে ডিটেইলস আলোচনা কৰা হৈছে ছাত্ৰছাত্ৰীসকলে চাই ল'ব পাৰে তথাপি আমি ইয়াত আকৌ অলপ মনত পেলাই দিব বিচাৰিছো হেতু হৈছে আমাৰ ৰিপৰ্টিং ভাৰ্ব ইয়াত ৰিপৰ্টিং ভাৰ্বটো চাব লাগিব ই কোন টেন্সত আছে আৰু এটা কথা এই বাক্যটো কি বাক্য এছাৰ্টিভ ইন্টাৰোগেটিভ ইম্পাৰেটিভ নে এক্সক্লেমেটৰী এই সেন্টেন্স বিলাকৰ যি ভাগ এই ভাগত কোনটো ভাগত পৰে হেতু চাব লাগিব তাৰ পিছত চাব লাগিব এই বাক্যটো কোন টেন্সত আছে হেই এটা কথা যেহেতু আমি দেখিছো ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সত আছে এই বাক্যটো এটা এছাৰ্টিভ সেন্টেন্স গতিকে আমি অলপমান কথা আগধৰি কৈ যাওঁ ইয়াৰ এনসাৰটো লিখিলে he said কোনে কৈছে he কৈছে he said আমি ইয়াৰ এছাৰ্টিভ সেন্টেন্স হোৱাৰ কাৰণে that লিখিছো কিন্তু ইয়াত এটা কথা আহিল যে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত থকা বাক্যটো আমি এই ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুযায়ী লিখিব লাগিব আৰু তেতিয়া পাষ্ট টেন্স অনুযায়ী লিখিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সটো পাষ্ট পাৰফেক্ট টেন্সলৈ ৰূপান্তৰ হ'ব
আৰু কোনে কৈছে এইটো আমি চাব লাগিব ইয়াত এইটো হি কৈছে গতিকে ইয়াত এইটো কোন হ'ব he said that he হ'ব ইয়াত he said that he had finished এইটো মাইটো কি হ'ব মাইটো finished his work এইটো ছাত্ৰছাত্ৰীসকল নিশ্চয় এইটো বুজি পোৱাত সহজ হৈছে মই সকলে সহজে বুজিব পৰাকৈ ইয়াত উল্লেখ কৰিছো তাৰ পিছত আমাক এইটো এটা ডাইৰেক্ট স্পিচ আমাক কৰিবলৈ দিছিলে ইনডাইৰেক্ট কিন্তু এইবাৰ আমাক এটা দিয়া হৈছে ইনডাইৰেক্ট স্পিচ যেটো আমি এইবাৰ ডাইৰেক্টলৈ ৰূপান্তৰ কৰিব লাগিব চাই লওঁ I told him that he was wrong. I told him that he was wrong. গতিকে ইয়াত কি হ'ব আমি এইখিনিতে আকৌ এটা কথা ক'ব লাগিব যেতিয়াই আমাৰ বাক্য এটাক ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিবলৈ দিয়ে তেতিয়া আমি ৰিপৰ্টিং ভাৰ্ব সদায় সে ভাৰ্বটো ব্যৱহাৰ কৰিম আৰু টেন্স অনুযায়ী হি সে বা সেড এইটো হ'ব ইয়াত টেন্স অনুযায়ী ইয়াত told আছে গতিকে said হ'ব I said চেলো টু আহিব I said to him তাৰ পিছত এটা কমা থাকিব that to এই that to না লাগে এইটো উঠি যাব he was wrong এইখিনি কথা আমি এতিয়া ডাইৰেক্ট কৰি লিখিব লাগিব he বা তাৰ ভুল আছিল গতিকে এইখিনি কথা কি কম আমি তাক নিজক ডাইৰেক্ট কৰাৰ লগে you are wrong কি ক'ব লাগিব you are wrong এইটো প্ৰেজেন্টত হ'ব এইটো you are wrong এইটো তেনেহলে ছাত্ৰছাত্ৰীসকল এইটো বুজি পাইছে এইবাৰ আহিছো আমি কম্বাইন কৰালৈ আহিছো বহুতৰ কাৰণে এনে ধৰণৰ প্ৰশ্নবোৰ নিশ্চয় সহজ লাগিছে এইবিলাক চাই গলে আমি ইমান দিন বা ইমান বছৰ আগতে আহিছিল কেনেকুৱা প্ৰশ্ননো আহিছিল সেই সময়ৰ ব্যক্তিসকল এতিয়া বহুত ডাঙৰ হৈ গৈছে তেওঁলোকে হয়তো জানিব বা গম পাব গতিকে আমাৰ ছাত্ৰছাত্ৰীসকলে সেই কথাবোৰ এই ধাৰাবাহিকভাৱে আমি আগবাঢ়ি গলে গম পাব মই আজি 1991 ৰ কথা কৈছো পৰৱৰ্তী ভিডিঅত 1992 ত কি প্ৰশ্ন আহিছিল তাত কি গ্ৰামাৰ আহিছিল হেতু আমি আলোচনা কৰিম গতিকে ছাত্ৰছাত্ৰীসকলৰ এই কথাবোৰ ধাৰাবাহিকভাৱে চাই গলে নিশ্চয় কিছু কথা তেওঁলোকে জানিব পাৰিব এইবাৰ ইছো কম্বাইন এটা কম্বাইনৰ ক্ষেত্ৰত Number 1 he was poor he was honest অৰ্থাৎ দুটা বাক্য দিয়া থাকে আমি লগ লগাই এটা কৰিব লাগে he was honest এতিয়া আমি বাক্যৰ ক্ষেত্ৰত জানিব লাগিব এনে ধৰণৰ বাক্য থাকিলে আমাৰ যিবিলাক কোৰিলেটিভস আছে অৰ্থাৎ কোঅৰ্ডিনেটিং কনজাংচন দুটা কনজাংচন লগ লগাই আমি কেনেকৈ বাক্যবোৰ লিখো যে not only but also either or though yet এনে ধৰণৰ যিবিলাক আছে সেইবোৰ আমি ইয়াত ব্যৱহাৰ কৰিব পাৰো ইয়াত কোনটো হ'ব যে though মানুহজন যদিও মানুহজন দুখীয়া আছিল তেওঁ হত আছিল আমি কি লিখিব পাৰো though লিখিব পাৰো though he was poor যদিও তেখেত দুখীয়া আছিল এটা কমা yet অৰ্থাৎ though yet নিলিখি আমি কমা লিখিছো though he was yet he was honest এইটো এটা একক সেন্টেন্স হল সেকেন্ড সেন্টেন্স তো আহিছিল speak the truth I shall pardon you
স্পিক দ্য ট্ৰুথ আই শ্বেল পাৰ্ডন ইউ ইয়াৰ এটা কণ্ডিশ্যন থাকিল যে সঁচা কথাটো কোৱা মই তোমাক ক্ষমা কৰি দিম পাৰ্ডন মানে ক্ষমা কৰা ফৰগিভ মই তোমাক কি কৰি দিম যে এইটো ক্ষমা কৰি দিম গতিকে ইয়াত কণ্ডিশ্যনত থকা কাৰণে ইফ যেটো ইটো স্পিক দ্য ট্ৰুথ হলে সেকেন্ড পারসনক কোৱা হয় সেই কাৰণে কি হৈছে ইয়াতে যে ইফ ইউ speak the truth I shall pardon you এটো যদি ইয়াত এনেকৈ থাকে মই এখানে ছাত্ৰছাত্ৰীসকলক আৰু এটা কথা ক'ব বিচাৰিছো স্পিক দ্য ট্ৰুথ I shall নকয় I will punish you তেনেকৈ থাকে স্পিক দ্য ট্ৰুথ I will punish you যদি তেনেকুৱা হয় তেনেহলে কি লিখিম আমি তেতিয়া হয় যে সঁচা কথাটো কোৱা নহলে মই তোমাক শাস্তি দিম এটো আহিলে যে স্পিক দ্য ট্ৰুথ or I will punish you speak the truth otherwise I will punish you তেনেকৈ হ'ব পাৰে গৰি ইয়াত বিপৰীত এটো আছিল পজিটিভ সেন্সত এটা ইতিবাচক ভাল ভাবত আৰু হেতু হৈছে যদি নকোৱা স্পিক দ্য ট্ৰুথ সঁচা কথাটো কোৱা নহলে শাস্তি দিম এনে ধৰণৰ যদি হৈ যায় তেনেহলে আমি অৰ বা আদাৰৱাইজ ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াতে আমাৰ এটো কন্ডিশন আছে গতি ইয়াত ইফ হিচাপে ব্যৱহাৰ হৈছে তে মৰমৰ ছাত্ৰছাত্ৰীসকল নিশ্চয় এই কথাখিনি বুজি পাত সহজ হৈছে এইবাৰ আহিছো আমি প্ৰশ্নখনৰ সিৰিয়ালি গৈছো কিছুমান প্ৰশ্ন সেই সময়ত আহিছিল এজ ডাইৰেক্টেড আমাক আস্ক কোৱেশ্চন বা টেক কোৱেশ্চন নাইবা কম্পাৰিজন ডিগ্ৰী অফ কম্পাৰিজনৰ পৰা সেইবোৰ আমাৰ ইয়াত নালাগে বা মেক কমপ্লেক্স সেন্টেন্স হেতু নালাগে গতি সেইবোৰ আমি বাদ দিছো আমি ইয়াত তাৰ পিছত আহিছো ফ্ৰেম সেন্টেন্স ইয়াত বাক্য ৰচনা কৰিবলৈ আহিছিলে frame sentence বাক্য সজাবলৈ আহিছে কেইটামান শব্দ দিছে লুজ এই শব্দবোৰ আমি চাই লওঁ লুজ লেন্ড আৰু বড়ো শব্দবিলাকৰ মিল আছে এটো উচ্চাৰণৰ মিল আছে এটো ধাৰে দিয়া আৰু ধাৰলৈ লোৱা এটো লুজ উচ্চাৰণটো লছ নহয় লুজ তাৰ মানে হেৰুৱা আৰু এটো হৈছে লুজ মানে ঢিলা গতি আমি বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰছাত্ৰীসকলে যাতে এই অৰ্থবোৰ ভালদৰে বুজি লয় হেতু আশা কৰিছো আমি ইয়াত মেক সেন্টেন্স লিখিবলৈ গলে কি লিখিব পাৰো যেনে টেক কেয়াৰ or you will lose your purse সাবধানে থাকিবা সাবধান হোৱা নহলে তোমাৰ পাৰ্স পইচা লোৱা মনাখন পইচা থকা বেখন এইখন কি হ'ব হেৰাই যাব আ লুজ এটো এনেকৈ হ'ব পাৰে he is wearing a loose shirt eto loose আমি ইয়াত মিনিং টু বেলেগ কে পালো যে হি এটা ঢিলা চলা পিন্ধি আছে লেন্ড মানে ধাৰলৈ দিয়া বেংকৰে পইচা ধাৰলৈ দিয়ে আমি জানো গৰে বেংকস lend money to businessmen যে বেংকে ব্যৱসায়ীসকলক পইচা ধাৰলৈ দিয়ে আৰু বড়ো মানে ধাৰলৈ লোৱা he does not like to borrow তে টকা ধাৰ কৰিবলৈ ভাল নাপায় he does not like to borrow money from others
from others এইখিনি আছিল আমাৰ ফ্ৰেম সেন্টেন্স তাৰ পিছত ভয়েস টেন্স আছে এইখিনি কৈছো প্ৰিপজিশনটো অহা নাছিল এই সময়ত লগা নাছিল গতিকে আমি এটো কোৱেশ্চন পোৱা নাই আমি ইয়াত পাইছো ভয়েস টেন্স আৰু ভয়েস টেন্সটোতে আমাৰ আজি এটো শেষ হ'ব গতিকে ভয়েস টেন্সত আমি পাম সাইলং কি আছে ভয়েস টেন্স কেনে ধৰণৰ আহিছিল ইমান বছৰ আগত Number 1 the villagers killed a tiger the villagers killed a tiger ইয়াত আমাৰ ছাত্ৰছাত্ৰীসকলক মনত পেলাই দিব খুজিছো যে আমাৰ ভিডিঅ'বোৰত মাই ইংলিশ ক্লাস এই ভিডিঅ'ত কি কৰা আছে যে ইয়াত ভয়েস টেন্সৰ ওপৰত বহুত কেইটা দিয়া আছে গতিকে ইয়াত কি কৰা হয় তেওঁলোকে চাই ল'ব পাৰে তথাপিতো আমি মনত পেলাইছো যে ইয়াত ভয়েসত কি কৰা হয় এটো এটা এসাৰ্টিভ সেন্টেন্স ইয়াৰ কি আছে the villagers killed আৰু a tiger subject verb object এই অবজেক্টটো আমাৰ সাবজেক্টলৈ ৰূপান্তৰ হ'ব a tiger বাক্যটো past tenseত আছে গতে was killed এটা যেহেতু সিঙ্গুলার এটো যেহেতু সিঙ্গুলার a tiger was killed হেকানে was হৈছে a tiger was killed আৰু সাবজেক্ট টু অবজেক্ট হৈছে by the villagers এটো লাস্ট কোৱেশ্চন এটো আমাৰ কি আছিল এটো আছিল অ্যাক্টিভত আছে আমাক পেসিভত নিয়া হল এটা পেসিভত দিয়া আছিল পেসিভটো আছিল এনেকুৱা this poem has been written by my sister এই সেন্টেন্সটো যদি আমি চাও এটো এটা পেসিভ সেন্টেন্স ইয়াত কি আছে পেসিভত যেটো অবজেক্ট আছিল এটো এটা সাবজেক্ট হৈ আছে has been written তামানে চাইছো এটো প্ৰেজেন্ট পারফেক্ট টেন্সত আছে আৰু by my sister to সাবজেক্ট আছিল আমি তো by to লিখিব না লাগিব আমাক by to না লাগে গতিকে আমি আনসারটো কি লিখিম my sister তাৰ by agent to ইয়াতে সাবজেক্ট হৈছে my sister by to না লাগে has been written to গৈ has written হ'ব my sister third person singular number present perfect ত লিখতে আমাৰ has হ'ব my sister has written আৰু ইয়াৰে যেটো সাবজেক্ট এটো ইয়াত অবজেক্ট হৈছে হ'ব my sister has written this poem গৰে এইখিনি আছিল আমাৰ SSLC exam 1991 ৰ গ্ৰামাৰ সেই সময়ত সেই গ্ৰামাৰখিনি আহিছিল যিবোৰ কথা আজিৰ তাৰিখটো বা বৰ্তমানৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণেও দৰকাৰী হৈ আছে মৰমৰ ছাত্ৰছাত্ৰীসকল আমি এই প্ৰশ্নখিনিৰে হৈতে আজি ছাত্ৰছাত্ৰীসকলক সহায় কৰিব বিচাৰিছো পৰৱৰ্তী সময়ত আমি 1992 ৰ ফাইনেল এক্সামত SSLC ফাইনেল এক্সামত গ্ৰামাৰৰ কি প্ৰশ্ন আহিছিল সেইবোৰ লৈ আকৌ উপস্থিত হ'ম হে আজিলৈ আটাইলৈকে মৰম যাচি আমি আজিৰ ক্লাসটো সামৰিব বিচাৰিছো উইচিং ইউ অল দ্য বেষ্ট থ্যাংক ইউ